দাদা গুচি গ'লা আমাৰ মাজৰ পৰা। এই ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ। আচলতে মই জুবিন গাৰ্গ সমাধি ক্ষেত্ৰ বুলি নকওঁ, জুবিন ক্ষেত্ৰ। আচলতে সমাধি বুলি এই শব্দটো মই ব্যৱহাৰ নকৰোঁ, জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰত সেই পৰিৱেশটো কেনেকুৱা অৱস্থাত আছে, আজি প্ৰায় ইমান কেইদিন হৈ গ'লহি। জুবিন গাৰ্গৰ ক্ষেত্ৰ সেই জেগাডোখৰ কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈ আছে। আপোনালোকেতো প্ৰথম দিনাখন কেনেকুৱা পৰিৱেশ হৈছিল আপোনালোকে সকলোৱে গমেই পায়, কিন্তু এতিয়া লাহে লাহে দিনটো বাগৰি আহিছে ন। তো দিন বাগৰি যোৱাৰ পাছতো বৰ্তমান সময়ত কেনে পৰিস্থিতি হৈ আছে আপোনালোকে চাবলৈ পাব। মই এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম। আৰু লগতে ক'ব বিচাৰিছোঁ, যিহেতুকে দিন বাগৰি গৈ আছে লাহে লাহে, কোনোবা এপাকত কিন্তু মনত প্ৰশ্ন হয়, জুবিন গাৰ্গৰ যি ন্যায় দিয়া এই বস্তুটো লাহে লাহে নিউজতো কিছুমান যিমান ফ'কাছ দি থাকিব লাগিছিল, প্ৰথমতে যেনেকুৱা ধৰণে ইমান ফ'কাছ দি আছিল ন, এতিয়া লাহে লাহে বেলেগ নিউজো পাই গৈ আছোঁ। এই বস্তুটোৱে কেতিয়াবা লুকুৱাই পেলাবগৈ নেকি আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন দা ভাগৰ এই কাণ্ডটো নোহোৱা হৈ যাব নেকি? যদি তেনেকুৱা কিবা এটা হৈ যায়, কেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব বাৰু? আপোনালোকৰ আগত এই প্ৰশ্নটো কৰিছোঁ। মই আপোনালোকক দেখুৱাই দিম, এতিয়াই দেখুৱাম জুবিন গাৰ্গৰ সেই ক্ষেত্ৰত কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈ আছে। সকলোৱে জুবিন গাৰ্গৰ সেই ক্ষেত্ৰলৈ গৈছে, সকলোৱে হাতত এগছি চাকি নিছে, ধূপ ধূনা নিছে, সকলোৱে তাত জ্বলাইছেগৈ। আচলতে মন্দিৰলৈ গ'লে আমি যেনেদৰে চাকি ধূপ ধূনা এনেকুৱা ধৰণৰ বস্তুবিলাক লৈ গৈ তাত জ্বলাওঁগৈ, ঠিক তেনেদৰে জুবিনৰ ক্ষেত্ৰতো সেই একে পৰিৱেশৰ সৃষ্টি হৈছে, যেন এটা মন্দিৰ হয়, মন্দিৰলৈ ৰূপান্তৰিত হৈ গৈছে। যেনে ধৰক মন্দিৰৰ সন্মুখত থাকে দোকান, সেই দোকানত পায় চাকি ধূপ ধূনা। ধৰি লওক যেনেকৈ পবিত্ৰ মন্দিৰ, মানে মন্দিৰত যেনেধৰণে চাকি তাকি জ্বলোৱা জেগাত মানে যেনেকৈ জ্বলাগে ন, ঠিক তেনেদৰে সেই দোকানসমূহতো তেনেকুৱা ধৰণৰ বস্তু পোৱা যায়। তো মন্দিৰে ন, হয়নে নহয় কওকচোন আপোনালোকে? জুবিন ক্ষেত্ৰ মন্দিৰলৈ পৰিৱৰ্তন হৈছে। আৰু আপোনালোকে চাই থাকিব জুবিন গাৰ্গৰ সেই সমাধি ক্ষেত্ৰ, মই সমাধি ক্ষেত্ৰ বুলি নামটো সমাধি বুলি সেই বস্তুটো মই উচ্চাৰণ নকৰোঁ, জুবিন ক্ষেত্ৰ। সেই জুবিন ক্ষেত্ৰ সেই জেগাটো এদিন মন্দিৰ হ'বগৈ, চাই থাকে। এদিন মানে অলৰেডি হ'লেই মন্দিৰ। আচলতে মই আপোনালোকক ক'ব বিচাৰিছোঁ দেই, জুবিন গাৰ্গ মোৰ কাৰণে ভগৱান, হয়তো আপোনালোকৰ কাৰণেও ভগৱান। আমি ভগৱানক পূজা কৰিমেই, ভগৱানৰ ওচৰত চাকি ধূপ জ্বলামেই। আমি জুবিন গাৰ্গক জীৱিত কালত আমি বহুতেই গমেই নাপালোঁ যেন ভগৱান হয়, মনুষ্য ৰূপত যেন আছে আমাৰ মাজত, এই বস্তুটো আমি গমেই নাপালোঁ। তো এতিয়া আমি উপলব্ধি কৰিছোঁ জুবিন গাৰ্গ ভগৱান আছিল, ভগৱান হয়। যিজন মানুহৰ মৃত্যুত লাখ লাখ মানুহ সমাগত হোৱা দেখিলোঁ, যিজন মানুহৰ মৃত্যুত অসম বন্ধ হৈ যোৱা দেখিলোঁ, গোটেই বিশ্ব মানে কান্দোনত ৰোল দেখিলোঁ, অসম স্তব্ধ হৈ যোৱা দেখিলোঁ। এনে এজন মানুহ, সেই মানুহজনৰ কাৰণে প্ৰতিখন ঘৰতেই চকুলো টুকা দেখিলোঁ, প্ৰতিজন মানুহেই কান্দিছে, চাকি ধূপ জ্বলাইছে। তো সেইজন মানুহ ভগৱানেই নহয়নে কওকচোন আপোনালোকে? প্ৰতিজন মানুহৰ হৃদয়খন গলাই তুলিছে, প্ৰতিজন মানুহৰ চকুত চকুলো টুকা দেখিছোঁ, সেইজনটো ভগৱান। তো সেইকাৰণে ক'ব বিচাৰিছোঁ জুবিন ক্ষেত্ৰ সেই জেগাটো হ'ল এটা ভগৱানৰ ঠাই। আমি ভগৱানৰ ঠাইত সদায় চাকি ধূপ জ্বলামেই। আৰু আপোনালোকক মই হাতযোৰ কৰি এটা অনুৰোধ কৰিব বিচাৰিছোঁ, এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আপুনি যদি জুবিন গাৰ্গক যদি ভগৱান বুলি মানে, মই অনুৰোধ কৰিছোঁ দেই, যদি আপুনি জুবিন গাৰ্গক যদি ভগৱান বুলি মানে, আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক।
মোৰ ভগৱান কোন বুলি যদি বেলেগ মানুহে যদি সোধে ন, মই কি বুলি ক'ম জানে না আপোনালোকে? মোৰ ভগৱান জুবিন গাৰ্গ। এইটোৱে ক'লোঁ, জুবিন গাৰ্গে হ'ল মোৰ ভগৱান। আপোনালোকে কি ভাবে কি নাভাবে কিন্তু নাজানো। মোৰ ভগৱান কোন বুলি ক'লে মই ডাইৰেক্টলি ক'ম যেন মোৰ ভগৱান জুবিন গাৰ্গ। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ, মানে এনেই বৰ কথা কৈ দিয়া যায় যে মানুহে দেই, কিন্তু হাতে কামে আমি প্ৰমাণ সহকাৰে কৰি দেখুৱাটোহে মেইন কথা। যদি আপোনালোকে সঁচাকৈ যদি জুবিন দাক যদি ভগৱান বুলি মানে, চাওঁ মই আপোনালোকক এই ভিডিঅ'টো কিমান মানুহে চাই মই সেইটো চাব বিচাৰিছোঁ। যদি আপোনালোকে যদি সঁচাকেই ভগৱান বুলি মানে, তেতিয়া এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। কাৰণ কেলৈ জুবিন দাক আমি ভগৱান বুলি মানো আৰু মানি থাকিম। মোৰ ভগৱান কোন বুলি ক'লে মই ক'ম মোৰ ভগৱান জুবিন গাৰ্গ। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, হোৱাটছআপ ষ্টেটাছত লগাই দিয়ক, বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়ক, ফেচবুক চবতে শ্বেয়াৰ কৰি দিয়ক। অনুৰোধ কৰিছোঁ, জুবিন দা ভগৱান, আৰু ভগৱান বুলি এই কথাটো সমগ্ৰ অসমবাসীয়ে জানিব লাগিব। আৰু আপোনালোকক আৰু এটা অনুৰোধ কৰিব বিচাৰিছোঁ, জুবিন গাৰ্গৰ ফটো সকলোৱে একপি ডাঙৰকৈ একপিকৈ ধৰাব। যেনেকৈ আমি ভগৱানৰ ফটো ৰাখোঁ, কৃষ্ণৰ ফটো ৰাখোঁ, মহাদেৱৰ ফটো ৰাখোঁ, ঠিক তেনেদৰে সেই স্থানত আমি জুবিন গাৰ্গৰ এখন ফটো ৰাখিম। আৰু সদায় সেই জুবিন গাৰ্গৰ ওচৰতো যেনেকৈ আমি ভগৱানৰ ওচৰত আমি চাকি ধূপ জ্বলাওঁ ন, ঠিক তেনেদৰে জুবিন গাৰ্গো ভগৱান হয়। ভগৱানৰ ওচৰত জুবিন গাৰ্গৰ ওচৰতো একগোছে চাকি ধূপ জ্বলাম। এই কামটো কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু লগতে অনুৰোধ কৰিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো মই এইটো কাৰণে ছাবস্ক্ৰাইব কৰিব কৈছোঁ, আচলতে জুবিন দাই আজিলৈকে ন্যায় পোৱা নাই। এইটো বহুত দুখৰ কথা। গৰিমা বৌয়ে দুখ প্ৰকাশ কৰিছে, কান্দিছে। বহুত দুখ লগা কথা কিন্তু দেই। গৰিমা বৌয়ে কান্দিছে। জুবিন গাৰ্গৰ সেই সমাধি ক্ষেত্ৰত গৈ, আচলতে সমাধি শব্দটো মই প্ৰয়োগ কৰিব নালাগে, এইটো নকৰোঁ মই। জুবিন ক্ষেত্ৰত গৈ গৰিমা বৌয়ে কান্দিছেগৈ, দুখ প্ৰকাশ কৰিছে। আপোনালোকে কথাকেইটা মন দিব। গৰিমা বৌয়ে জুবিন দা ক্ষেত্ৰত গৈ কান্দিছেগৈ, দুখ প্ৰকাশ কৰিছে আৰু কৈছে আপোনালোকে সকলোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব। দেহি ঐ, গৰিমা বৌ মানুহজন নোহোৱা যোনটো দুখ, সেই দুখখিনিকেই সহিব পৰা নাই। সেই দুখত চকুলো বহি আছে। আকৌ মানুহগৰাকীয়ে আকৌ ক'ব লগা হৈছে যেন আপোনালোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব বুলি। আচলতে ন্যায়ৰ প্ৰক্ৰিয়াটো কি মানে বস্তুটো বুজি পোৱা নাই, সঁচাকৈ বুজি পোৱা নাই। আচলতে জুবিন দাৰ কাৰণে আমি ন্যায় বিচাৰিব লগাটোৱে বহুত এটা দুখৰ কথা। জুবিন দাৰ কাৰণে লাখ লাখ মানুহ আহি ভৰি পৰিলেহি, লাখ লাখ মানুহ ভৰি পৰাটোৱে এটা বহুত ডাঙৰ কথা। কিন্তু সেই মানুহজনক ন্যায় দিয়া নাই। আজি ইমান কেইদিন হৈ গ'ল, একো আমি তথ্যই পোৱা নাই যেন জুবিন গাৰ্গৰ মৃত্যু কিয় হৈছিল, কেলৈ হৈছিল, আমি একো গমেই পোৱা নাই। এইটো বহুত দুখৰ কথা কিন্তু দেই, বহুত বেয়া লগা কথা। কিন্তু গৰিমা বৌক দেখিলে বহুত দুখ লাগি যায়। আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, ভগৱান আপুনি গৰিমা বৌক সাহস দিয়ক, শক্তি দিয়ক, যাতে গৰিমা বৌয়ে সেই দুখৰ লগত যুঁজিব পৰাকৈ শক্তি দিয়ক। অনুৰোধ কৰিছোঁ। সঁচাকৈ দেহি ঐ, গৰিমা বৌ মুখখন চাবই নোৱাৰি, ইমান সঁচা কৈছোঁ। আৰু তাৰ পাছতো আকৌ কিছুমানে গৰিমা বৌক ইমান সমালোচনা কৰিলে, নেপায় দেহি ঐ, সঁচাকৈ এইবিলাক নকৰিব। গৰিমা বৌ সঁচাকৈ বহুত এগৰাকী সাহসী মহিলা, সাহসী নাৰী, বহুত এগৰাকী মানে ধৈৰ্যশীল, মানে ধৈৰ্য ধৰি থাকিব পাৰে। গৰিমা বৌ, আপোনাৰ লগত সদায় আছোঁ আৰু সদায় থাকিম, কথা দিলোঁ। আৰু জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সদায় মাত মাতি যাম আৰু মাতিয়ে থাকিম অনাগত দিনলৈকে। জুবিন দাই যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে মাত মাতি গৈ থাকিম। আৰু অসমবাসী ৰাইজ, আপোনালোকক অনুৰোধ কৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, অনুৰোধ কৰিছোঁ। এতিয়া মই আপোনালোকক সেই বিশেষ ভিডিঅ'টো দেখুৱাব বিচাৰিছোঁ। জুবিন গাৰ্গৰ ক্ষেত্ৰৰ সেই পৰিৱেশবিলাক কেনেকুৱা, কিমান মানুহ আহি আছে এতিয়া বৰ্তমান সময়তো, যিহেতুকে ইমান কেইদিন হৈ গ'ল ন, সেই পৰিৱেশবিলাক নোহোৱা হৈ গৈছে নেকি, কেনেকুৱা কি হৈ গৈছে, তাৰে আপোনালোকক কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ দেই, জুবিন গাৰ্গৰ যি সেই সমাধি শব্দটো মই ব্যৱহাৰ নকৰোঁ, জুবিন ক্ষেত্ৰ সেই জেগাডোখৰ এতিয়াও বহুতো লোকে দেখিব পোৱাই নাই, আহিব বিচাৰে কিন্তু আহিব পৰা নাই। কাৰণ কেলৈ, বহুত দূৰ দূৰণিৰ পৰা কেনেকৈ আহিব। ধৰি লওক এতিয়া শদিয়া, তিনিচুকীয়া, এইবিলাক ধেমাজি সেই ছাইডটোৰ পৰা ধৰি লওক মানে আহোঁ বুলি ক'লেও পটককৈ আহিব নোৱাৰে, হয়তো বহুত দূৰ দূৰণিৰ পৰা আহিব নোৱাৰে ন। সেইসকলক এই ভিডিঅ'টো চোৱাৰ ব্যৱস্থাটো কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, অনুৰোধ কৰিছোঁ। আৰু পাৰিলে এনেকুৱা এটা সুবিধা কৰিব লাগে যেন জুবিন ক্ষেত্ৰ সেই জেগাডোখৰ চাবৰ কাৰণে কোনোবাই লগ লাগি সুবিধা কৰাই দিয়কচোন, বাছ চাছ কোনোবাই দিয়কচোন, এটা স্থানৰ পৰা জুবিন ক্ষেত্ৰ সেই জেগাটো চাবৰ কাৰণে। যদি মোৰ ভুল হোৱা নাই, আপোনালোকে এইটো ব্যৱস্থাটো কৰিব পাৰে যে জুবিন ক্ষেত্ৰলৈ
মানে চাবৰ কাৰণে কোনোবাই বাছ দি পিনে ধৰি লওক আমাৰ গাঁৱৰ পৰাই ধৰি লওক আজি এখন বাছ দিছে বোলে জুবিন ক্ষেত্ৰলৈ যাবলৈ কোন যাব পাৰে যাব পাৰে সেইটো ফ্ৰীকৈ কৰিব লাগে বাছ এখন দিয়াৰ ব্যৱস্থা কৰিব লাগে তো এইটো কৰিলে বহুত ভাল হ'ব কাৰণ কেলৈ মানে জুবিন ক্ষেত্ৰ সেই জেগাডোখৰ কিমান এটা পবিত্ৰ জেগা বুলি গণ্য কৰা হৈছে কাৰণ কেলৈ কিমান লাখ লাখ মানুহৰ পদধূলি পৰিছে লাখ মানুহৰ ভৰি খোজ পৰিছে যেনেদৰে আমি কওঁ যেন গৃহস্থ ঘৰত মানে 100 খোজ পৰিব লাগে বুলি কওঁ যেন তো সেইখন ঘৰত তেতিয়া এখন মানে ভাল কিবা বুলি কয় ন ঠিক তেনেদৰে সেই জুবিন ক্ষেত্ৰত কিমান লাখ মানুহৰ ভৰি খোজ পৰিছে সেইডোখৰ জেগা পবিত্ৰ জেগা হয় সেইটো কাৰণে অনুৰোধ কৰিছোঁ জুবিন ক্ষেত্ৰ চাবৰ কাৰণে ব্যৱস্থাবিলাক কৰি দিয়কচোন বহুতো ধনী মানুহ আছে আপোনালোকে এইবিলাক ব্যৱস্থাটো কৰি দিয়ক কাৰণ কেলৈ আপোনালোকৰ হাতত পইচা বহুত আছে সেই পইচা থাকিলে কিডাল হ'বগৈ পইচা মামৰে খাবগৈ আপুনি মৃত্যুৰ পাছত সেই পইচা ভাগে থাকি যাব পইচাবিলাক সৎ কামত ব্যৱহাৰ কৰক খৰচ কৰক আজি আপোনালোকে দেখিলে নহয় জুবিন দা পইচাখিনি কি কৰি পেলালে গোটেই মাৰিলে কৰিলে লোকে খাই পেলালে জুবিন গাৰ্গে হ'লেও পইচাৰ কথা হিচাপ নল'লে চিন্তা কৰক জুবিন দাই পইচাৰ কাৰণে কামেই নকৰিলে ৰাইজৰ কাৰণে কাম কৰিলে আৰু ৰাইজৰ কাৰণেই আজি চিৰবিদায় ল'ব লগা হৈছে ৰাইজৰ কাৰণে কান্দিলে নিজৰ কাৰণে একোৱে নাভাবিলে জুবিন গাৰ্গে যোনটো ঘৰ বনাইছিল সেই ঘৰটোকো সম্পূৰ্ণ কৰিব নোৱাৰিলে চিন্তা কৰক তো বাকী শিল্পীসকলক আপোনালোকে মন কৰি দিব সকলোৱে এটা হেভি ঘৰ আছে কিন্তু জুবিন গাৰ্গৰ তেনে এটা ঘৰেই নাই মৃত্যু হৈ গ'লগৈ এটা ঘৰ নাই যোনটো ঘৰ বনাইছিল সেই ঘৰটো সম্পূৰ্ণ কৰিব নোৱাৰিলে এনে এজন মানুহ সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে এইবিলাক ব্যৱস্থা কৰি দিয়কচোন বহুত ধনী মানুহ আছে আপোনালোকৰ বহুত পইচা থাকে আপোনালোকে এনেকুৱা কামখিনি কৰি দিয়কচোন আপোনালোকৰ সঁচাকৈ কৈছোঁ আপোনালোকৰ পুণ্য হ'ব এইখিনি কাম কৰি দিব তো বাকী এতিয়া ভিডিঅ'টো মাজলৈ গৈছোঁ আপোনালোকে ভিডিঅ'টো চাওক আৰু ভিডিঅ'টো শেষত আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চালক প্ৰতিটো মুহূৰ্ততে প্ৰতিটো সময়তে মানুহ আহি আছে আপোনালোকক দেখুৱাই দিছোঁ চাই লওক মই ক'লো নাই এনেকুৱা এডোখৰ পবিত্ৰ জেগা মানে মন্দিৰলৈ ৰূপান্তৰিত হৈছে আৰু চালক এইবিলাক আহি আছে নন ষ্টপ চাই লওক আপোনালোকক দেখুৱাই দিছোঁ ইয়াতে আমাৰ মৰমৰ জুবিন দা আছে চাই লওক কি ক'বা ক'বলৈ ভাষা নাই আচলতে আমি আগতে আহিবলৈ প্লেনিং এটা কৰিছিলোঁ কিন্তু আহিব নাপালোঁ কিন্তু হ'লেও জুবিন দা সদায় আমাৰ হৃদয়ত আছে জুবিন দা দাদাই মোৰ সেইটো কাৰণে ভাল লাগিলে দাদা লগ নাপাওঁতে আমাৰ দুৰ্ভাগ্য আমাৰ ভুল আৰু সেইটো আমি পিছদিনা আমি আহিব লাগে পিছদিনা আমি আহিব লাগে সেইটো আমাৰ 100% ভুল বাকী এটাই কথা ক'লোঁ এই জেগাডোখৰত চাওক নাই যিহেতু আমাৰ দাদাই মাতিলে এই জেগাডোখৰত চালোঁ এতিয়া পৰ্যন্ত মানে নন ষ্টপ মানুহ আহিয়ে থাকে চাই লওক যি নেকি মন্দিৰ আৰু মছজিদত ধৰি লওক এনেকুৱা ধৰণৰ চাকি জ্বলায় কিন্তু জুবিন দা যিহেতুকে ভগৱান তো ভগৱানৰ ওচৰত সকলোৱে চাকি আৰু ধূপ জ্বলাইছেহি আৰু আপোনালোক দেখাই দিছোঁ ইয়াতে আমাৰ মৰমৰ জুবিন দা আছে চাই লওক আৰু দেখাইছোঁ ইয়াত চাকি আৰু ধূপ এইফালে চাই লওক চাকি আৰু ধূপৰ দোকান চাই লওক এইফালে চাই লওক সকলো ইয়াত দোকান খুলিছে চাকি আৰু ধূপ হয় চাই লওক আপোনালোক দেখাই দিছোঁ দোকান আৰু এইফালে হাইৱে এইটো হাইৱে হয় ইয়াত ধূপ আৰু চাকি দোকান চাই লওক মেইন হাইৱেটো কিনাৰতে যিহেতু সোণাপুৰ হয় এই জেগাটোতে জুবিন দাক ৰাখিছে হয় চাই লওক আৰু দেখুৱাই দিছোঁ চাই লওক চাই লওক নন ষ্টপ মানুহ এতিয়া নন ষ্টপ আহিয়ে থাকে নন ষ্টপ নাহৰ পুলি হয় ইয়াত নাহৰ পুলি লগাই আছে চাই লওক